নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিন্যাস ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমৰ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক কবৰ দিছে হাজাৰ হাজাৰ মুছলমানে কপালে ৰাজপথ গণতন্ত্ৰ আৰু সংবিধানক ধ্বংস কৰা হৈছে ভাৰতবৰ্ষত সংবিধানৰ নামত খপত লোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কবৰ দিছে গণতন্ত্ৰক গণতন্ত্ৰ আৰু সংবিধানক কবৰ দিয়াটো আমি কোনোপধ্যে মানি নলওঁ এই মন্তব্য কৰিছে আমছুৱে গণতন্ত্ৰ ৰক্ষা কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া মুখ্যমন্ত্ৰী বিশ্বতে নাই বিলাসীপাৰাত আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৰাজপথ কপাই হাজাৰ হাজাৰ মুছলমানে দিলে চৰকাৰ বিৰোধী শ্লোগান দিব লৈছো আন এটা খবৰ আমছুৰ সভাত যিমানেই মানুহ নহওক কিয় উচ্ছেদ হ'বই হুলস্থুল কৰিলে উচ্ছেদ বেছিকৈহে হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষাধিক মুছলমানক উচ্ছেদৰ বিৰুদ্ধে আমছুৱে কৰা প্ৰতিবাদৰ মাজতে এই হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে আমছুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈহে হ'ব হাজাৰ হাজাৰ লাখ লাখ মানুহ যিমানেই নহওক আমি উচ্ছেদ কৰিমেই উচ্ছেদ সংখ্যালঘুক উদ্দেশ্যে কৰা নাই জোৰ জবৰদস্তি বনাঞ্চলৰ মাটি দখল কৰা মিয়া মুছলমানক উচ্ছেদ কৰিছোঁ ভিজিআৰ পিজিআৰ জোৰ জবৰদস্তি সোমোৱাসকলকো উচ্ছেদ কৰিছোঁ অসমৰ মানুহে বনাঞ্চল বেদখল কৰা নাই যদি কোনো বড়ো মিচিঙে বেদখল কৰিছে তেওঁলোক পট্টা পাবৰ বাবে যোগ্য কিন্তু অজনজাতিসকলে মাটিৰ পট্টা অসমত নাপায় মিয়া মুছলমানৰ বাবে চৰত মাটি দি থোৱা আছে আমাৰ মানুহ কোনো চৰ মাটিত যোৱা নাই অসমৰ আধা মাটি তেওঁলোককেই দি থৈছোঁ কিন্তু চৰৰ পৰা শিৱসাগৰ যোৰহাটলৈ আহিলে সহ্য কৰা নহ'ব আমাৰ অসমীয়া মানুহ ক'ত থাকিব এইদৰে এটাৰ পিছত আন এটাকৈ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ পাহাৰত চলাব নোৱাৰিব উচ্ছেদ উচ্চ ন্যায়ালয়ে পুনৰ স্থগিতাদেশ গুৱাহাটী মহানগৰী পাহাৰত চৰকাৰে চলাব নোৱাৰিব উচ্ছেদ মহানগৰী বনাঞ্চলত উচ্ছেদ কৰাত পুনৰ স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদ কৰিবলগীয়া অঞ্চলসমূহ বনাঞ্চল নে ৰাজগাঁও সেয়া স্পষ্ট নহয় 19 আগষ্টলৈকে প্ৰশাসনে উচ্ছেদ চলাব নোৱাৰিব কোনো এখন বনা অঞ্চলতে শপতনামাত চৰকাৰে সম্পূৰ্ণ তথ্য দিব নোৱাৰিলে উচ্চ ন্যায়ালয়ক 19 আগষ্টত গোচৰটো পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয় তেতিয়ালৈকে প্ৰশাসনে উচ্ছেদ অভিযান চলাব নোৱাৰিব পাহাৰত পতাশিল সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিল ৰাজ্য চৰকাৰে ইয়াৰ বিৰোধিতাৰে 300 পৰিয়াল দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দিব লৈছো আন এটা খবৰ অসমত বাছি বাছি উচ্ছেদ কৰা হৈছে মুছলমানক উচ্ছেদৰ নামত জাতি ধৰ্ম বিচাৰ কৰিলে নহ'ব এই হুংকাৰ আমছুৰ 2024 নিৰ্বাচনত জয়ী হ'বলৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বিজেপিয়ে উচ্ছেদ বাংলাদেশী বিতৰণৰ নামত অত্যাচাৰ কৰা হৈছে সংখ্যালঘুক অসমত বাছি বাছি উচ্ছেদ কৰা হৈছে মুছলমানক উচ্ছেদ কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে উচ্ছেদৰ নামত জাতি ধৰ্ম বিচাৰ কৰিলে সহ্য কৰা নহ'ব জাতি ধৰ্ম নিৰ্বিশেষে অসমত চলিব লাগিব উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে উজনিত চলিছিল মিয়াখেদা অভিযান এইদৰে উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল আমছু নেতা ইমতিয়াজ হুছেইন দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ এবাৰ বিজেপি ভেটিত আৰম্ভ হৈছে বিদ্ৰোহ নিজ সমষ্টিতে বিজেপি বিধায়কৰ বিৰুদ্ধে বিক্ষোভত অংশগ্ৰহণ বিজেপিৰ নেতা কৰ্মী বিধায়কৰ বিৰুদ্ধে স্থানীয় ৰাইজ বিজেপি নেতা কৰ্মী উত্তাল প্ৰতিবাদ শোণিতপুৰত বিজেপিৰ ভেটিত এবাৰ কঁপনি দেখিবলৈ পোৱা গৈছে গণেশ লিম্বু মুৰ্দাবাদ গণেশ লিম্বু হাই হাই ধ্বনিৰে প্ৰতিবাদ শোণিতপুৰ জিলা বৰচলা বিধানসভা সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে বিক্ষোভ নিজ সমষ্টিতে গণবিক্ষোভৰ সন্মুখীন হৈছে বিজেপি বিধায়ক গণেশ লিম্বু গাঁও পঞ্চায়তক লৈ আৰম্ভ হৈছে বিজেপিত বিদ্ৰোহ 1 নং 2 নং বিহগুৰি গাঁও পঞ্চায়ত একে স্থানতে থকাৰ দাবী কৰিছে ৰাইজে স্থানীয় ৰাইজৰ সহযোগত হোৱা প্ৰতিবাদত বিজেপিৰ নেতা কৰ্মীৰ অংশগ্ৰহণ দিব লৈছো আন এটা খবৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আহিছে বিজেপি চৰকাৰে এবাৰ ৰাজপথলৈ ওলাই আহিল শ আটাচু কৰ্মী জনজাতিকৰণৰ দাবী নামানিলে নিৰ্বাচনত বিজেপিয়ে পাব উচিত প্ৰত্যুত্তৰ শীঘ্ৰে টাই আহোমসহ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক চৰকাৰে ধৰ্মীয় মেৰ পেচেৰে উচ্ছেদ অভিযানক সীমাবদ্ধ নকৰিব চৰকাৰে এবাৰ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ আটাচু কৰ্মী আটাচু বিশাল প্ৰতিবাদত কপিল ৰাজ্যৰ কেইবাটাও প্ৰান্ত
জনজাতিকৰণ খিলঞ্জীয়া ভূমি অধিকাৰক লৈ আটাচে সাব্যস্ত কৰিলে প্ৰবল প্ৰতিবাদ নিশা শিৱসাগৰ ডিব্ৰুগড় ধেমাজিৰ আকাশ বতাহ কপালে আটাচুৱে দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ চুলিত ধৰি টানিছে মহিলা সাংসদক দিল্লী আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ তৃণমূলৰ সাগৰিকা ঘোষৰ ভোট চুৰিৰ প্ৰতিবাদৰ সময়ত দিল্লীত আৰক্ষীয়ে মহিলা সাংসদৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল সাংসদ সাগৰিকা ঘোষে সোমবাৰে প্ৰতিবাদস্থলীৰ পৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত তেওঁ কয় যে মহিলা সাংসদসকলক ঠেলা দিয়া হৈছিল কেৱল সেয়াই নহয় তেওঁলোকৰ চুলিত ধৰি টনা হৈছিল ভিডিঅ'টোত দেখা গৈছে যে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ বাছত সাগৰিকাৰ পিছফালে বহি আছে কৃষ্ণনগৰত তৃণমূলৰ সাংসদগৰাকীৰ আৰক্ষীৰ সৈতে উত্তপ্ত কাজিয়াত অজ্ঞান হৈ পৰে নতুন দিল্লীৰ যুটীয়া আৰক্ষী আয়ুক্ত দীপক পুৰোহিতে কয় যে ভাৰতৰ মিত্ৰজোঁটৰ নেতাসকলক ওচৰৰ আৰক্ষী থানালৈ লৈ যোৱা হৈছে তেওঁ কয় আমি এতিয়াও আটক কৰা সাংসদৰ সংখ্যা গণনা কৰি আছোঁ ইয়াত প্ৰতিবাদৰ কোনো অনুমতি নাছিল কিন্তু আমাক আগতীয়াকৈ জনোৱা হৈছিল যদি তেওঁলোকে সিদ্ধান্ত লয় তেন্তে আমি তেওঁলোকক নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত আৰক্ষী উপযুক্ত ব্যৱস্থা আছে দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ এবাৰ ভাৰতৰ পূবৰ পৰা আক্ৰমণ আৰম্ভ কৰাৰ ভাবুকি দিলে পাকিস্তানী সেনাপ্ৰধান আসিম মুনিৰে আমেৰিকাত এক অনুষ্ঠানত পাকিস্তানী সেনাপ্ৰধান আসিম মুনিৰে কয় যে পাকিস্তানে এইবাৰ ভাৰতৰ পূব দিশৰ পৰা আক্ৰমণ চলাব এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয় এই ক্ষেত্ৰত পাকিস্তানে বাংলাদেশক বেছ হিচাপে ব্যৱহাৰ কৰিব নেকি দ্য প্ৰিণ্টে প্ৰকাশ কৰা বাতৰি অনুসৰি আমেৰিকাত এই অনুষ্ঠানত মুনিৰে কয় এইবাৰ আমি ভাৰতৰ পূব দিশৰ পৰা আৰম্ভ কৰিম য'ত তেওঁলোকৰ সকলো গুৰুত্বপূৰ্ণ সম্পদ আছে তাৰ পিছত আমি পশ্চিমলৈ যাম প্ৰসংগক্ৰমে অপাৰেশ্যন সিন্দুৰ স্থগিত ৰখাৰ কেইমাহমানৰ ভিতৰতে পাকিস্তান অধিকৃত কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী ঘাটি গঠন কৰা হৈছে ইফালে শেহতীয়াকৈ দিল্লীত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত ইছলামাবাদতো তৎপৰতা আৰম্ভ হৈছে এই সকলোবোৰ মাজতে পাকিস্তান সেনাই ISPRৰ DG লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়েও কিছুদিন পূৰ্বে দাবী কৰিছিল যে যদিহে অপাৰেশ্যন সিন্দুৰৰ দৰে আন এক অভিযান হয় তেন্তে পাকিস্তানে হেনো পূব ভাৰতত আক্ৰমণ কৰিব শেহতীয়াকৈ দ্য ইকনমিষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তান সেনাৰ DG ISPR লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে যদি ভাৰতে অপাৰেশ্যন সিন্দুৰৰ দৰে কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰে তেন্তে পাকিস্তানে ভাৰতৰ গভীৰত আক্ৰমণ কৰিব আৰু সেই আক্ৰমণ আৰম্ভ হ'ব পূব ভাৰতৰ পৰা ভাৰতৰ যিকোনো ঠাইতে আমি ষ্ট্ৰাইক কৰিব পাৰোঁ উল্লেখ্য যে ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে এতিয়াৰ পৰা ভাৰতত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধ হিচাপে গণ্য কৰা হ'ব সন্ত্ৰাসবাদী আক্ৰমণক ছায়া যুদ্ধ বুলি গণ্য কৰা নহ'ব এই পৰিৱেশত সন্ত্ৰাসবাদীক সমৰ্থন কৰা পাকিস্তানী সেনাৰ ভাৰতৰ লক্ষ্য হ'ব ভাৰত চৰকাৰৰ এই স্থিতিত ইতিমধ্যে পাকিস্তানত জোকাৰণি আৰম্ভ কৰিছে কিন্তু ইয়াৰ পিছতো ৰাৱালপিণ্ডিত থকা সেনা বিষয়াসকলে নিজৰ অভিসন্ধি ত্যাগ কৰা নাই এই পৰিৱেশত তেওঁলোক পূব ভাৰতক লক্ষ্য কৰি নতুন পৰিকল্পনা ৰচনা কৰিছে কিন্তু শেহতীয়াকৈ ভাৰতে স্পষ্ট কৰি দিছে যে পাকিস্তানৰ পাৰমাণৱিক ভাবুকিৰ সন্মুখত ই পিছুৱাই নাযায় পাকিস্তানৰ পৰা অহা এই পাৰমাণৱিক ভাবুকি যে এক ফুসফুসনি সেয়া ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰমাণ কৰিছে তাৰ মাজতে পাকিস্তানী সেনাই পূব ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিছে মন কৰিবলগীয়া যে বৰ্তমানৰ বাংলাদেশ চৰকাৰে পাকিস্তানৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছে বাংলাদেশৰ সেনাৰ এটা অংশ পাকিস্তানৰ পক্ষ লৈছে এই পৰিস্থিতিত এজন পাকিস্তানী সেনা বিষয়াৰ পৰা অহা এনে ভাবুকি যথেষ্ট তাৎপৰ্যপূৰ্ণ ইয়াৰ পূৰ্বে পেহেলগাম আক্ৰমণৰ কেইদিনমান পূৰ্বে প্ৰবাসী পাকিস্তানীৰ এখন সন্মিলনত মুনিৰে কাশ্মীৰক পাকিস্তানৰ ডিঙিৰ শিৰ আখ্যা দি উত্তেজক মন্তব্য কৰিছিল এইবাৰো তেওঁ আমেৰিকাত বসবাস কৰা পাকিস্তানীসকলৰ বাবে ব্লেক টাইজ ইভেণ্ট এনে এক উচতনিমূলক ভাবুকি দিছে